নমস্কাৰ। আজি অসমবাসীৰ লগতে ৰাজ্যিকবাসীৰ বাবে বহুতো দুখৰ খবৰ আৰু আজি আমাৰ অতিকৈ মৰমৰ শিল্পী জুবিন দা আজি আমাৰ মাজত নাই। তেখেতৰ এই মৃত্যুৰ খবৰটো আমি সঁচাকৈ সহজভাৱে মানি ল'ব পৰা নাই। তেখেত যেন মৃত্যু হৈছে জানো নাই হোৱা তেনেকুৱা লেখা লাগিছে। হয় জানো কথাটো সঁচা নে মিছা তেনেকুৱা লেখা লাগিছে আৰু ভাল লগা নাই। তেখেত যেন নাই মৰা তেনেকুৱা লেখা লাগি আছে। আৰু তেখেতৰ গান শুনি সৰুৰ পৰা একেবাৰে বুঢ়ালৈকে সকলোৱে তেখেতক বহুতো ভাল পাইছিল আৰু আমিও সৰুতে খুব জুবিন দা প্ৰগ্ৰেমবিলাক চাওঁগৈ আৰু জুবিন দা বুলি ক'লে পাগল হওঁ আৰু বহুত ল'ৰা ছোৱালীয়ে জুবিনৰ লিখিয়াকৈ চুলি ডিঙি চব জুবিনৰ লিখীয়া। জুবিন বুলি ক'লে ল'ৰা ছোৱালীবিলাক একেবাৰে পাগল হোৱা দি হয় আৰু বহুত ভাল পায় তেখেতক। আৰু তেখেত আজি আমাৰ মাজত নাই বুলি কোৱা দেখি আমাৰ একেবাৰে কিবা উৰুঙা লাগিছে, কিবা ভাল লগা নাই তেখেত নাই কাৰণে। আৰু তেখেত নথকাৰ কাৰণে আজি অসমখনত যেন একেবাৰে শূন্য তেনেকুৱা যেন লাগি গৈছে। আৰু তেখেত য'তে নাথাকক তেখেতৰ আত্মাই সদগতি কামনা কৰিলোঁ। তেখেতে সকলো ভালে থাকক তাকে কামনা কৰিলোঁ।